Assam Career Pointer YouTube চেনেললৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছো। My name is Joydeep Bhuiya. আজি আমি ক্লাছ নম্বৰ 6 লৈ আপোনালোকৰ আগত মই উপস্থিত হৈছোহি। আমি আজি প্যাৰাজাম্বল অৰ্থাৎ প্যাৰাজাম্বলৰ বিষয়ে আমি কি কৰিম পঢ়িম। হয় না নহয়? প্যাৰাজাম্বল কি হয় তাক আপোনালোকৰ আগত মই এটা চমু আভাস দিবলৈ চেষ্টা কৰিম। প্ৰথমতে কথাটো হ'ল কি প্যাৰাজাম্বলত কি কৰা হয় আপোনালোকক 4টা মান সেন্টেন্স দি দিয়া হ'ব। হয় না 4টা মান সেন্টেন্স দিয়া হয় কেতিয়াবা কি হয় 4টা মান প্যাৰাগ্ৰাফ দি দিয়া হয়। সেই সেন্টেন্স কিটা আপুনি ক্ৰমত সজাই পিনে এটা কাহিনী বনাব লাগিব। বুজিছে না? এটা কাহিনী বনাব লাগিব। এটা কাহিনীটো হ'বলৈ হলে কি হ'ব লাগিব আপোনাৰ প্ৰথম ষ্টাৰ্টিং থাকিব লাগিব। তাৰ লগতে কি হ'ব লাগিব মাজৰ থাকি পিনে ফিনিশিংটো হ'ব লাগিব হয় না নহয়? সো সেইখিনি গোটেইখিনি একাধিক ক্ৰমে সজোৱাটোকে কি বুলি কোৱা হয় প্যাৰাজাম্বল বুলি কোৱা হয়। এতিয়া আমি যদি চাওঁ প্যাৰাজাম্বলত কি কৰা হয় আপোনাক এনেকে কেইটামান সেন্টেন্স দি দিয়া হ'ব ধৰক 4টা মানে এটা দুটা এনেকে একেবাৰে যদি সিম্পল কে চাওঁ 3 2 3 2 4 1 এইকেইটা যদি আমি একাধিক ক্ৰমে সজাবলৈ যাওঁ তেতিয়া কি হৈ যাব 1 2 3 4 হৈ যাব। সেই একে ধৰণে আপোনালোকে কি কৰিব লাগিব আপোনাৰ 3 জায়গাত এটা সেন্টেন্স থাকিব 2 জায়গাত এটা সেন্টেন্স থাকিব 4 জায়গাত এটা সেন্টেন্স থাকিব আৰু 1ৰ জায়গাত এটা সেন্টেন্স থাকিব। সেই 4টা সেন্টেন্স দিয়া থাকিব আপোনালোকক 4টা বা কেতিয়াবা তাতকে বেছিও দিব পাৰে। আমি আজি একেবাৰে ইজিৰ পৰা আৰম্ভ কৰিম। অবভিয়াসলি আমি সদায় প্ৰথম ক্লাছটো কি কৰিব লাগে ইজিৰ পৰা আৰম্ভ কৰিব লাগে হয় নে নহয়? আমি প্ৰথমতে বেবি স্টেপছ ল'ব লাগিব। প্ৰথমে এখোজ দিলেহে আমি সেকেন্ড খোজটো দিব পাৰিম। প্ৰথম দিনাই কেঁচুৱাটো দৌৰি যাব নোৱাৰে হয় নে নহয়? সো সেইটো কৰিব লাগিব। সেইটো হিচাপত আমি আগবাঢ়ি যাম। সো এনেকুৱাকে আপোনালোকক কি কৰিব কেইটামান সেন্টেন্স দিয়া থাকিব। সেই সেন্টেন্স কেইটা আপুনি এটা সিকুৱেন্সটোত বহাব লাগিব। তাত আপোনালোকৰ অপচন কিছুমান থাকিব। সেই অপচন কেইটাৰ পৰা আপুনি কাৰেক্ট আনসাৰটো কি কৰিব লাগিব অপচনটো আপোনালোকে কাৰেক্ট আনসাৰটো লিখিব লাগিব OMR sheetত। তাৰপা আহিছো চাওক প্ৰথম সেন্টেন্সটো যদি চাম আমি প্ৰথমতে কি কৰিব লাগিব আমি প্ৰথম সেন্টেন্সটো বিচৰাটো দৰকাৰী। আপুনি প্ৰথমতে সেন্টেন্স কেইটা গোটেইটা পঢ়ি ল'ব। প্ৰথমতে it saw a pot with very little water in it হয় নে নহয়? তাৰপা প্ৰথম সেন্টেন্সটো কৈছে যে এইটো কেলে সি কি দেখিলে এটা পট এটা দেখিলে বা কলহ এটা দেখিলে তাত কি আছিলে তোমাৰ একেবাৰে কম পানী আছিলে। তাৰপা সেকেন্ড সেন্টেন্সটো আছে যে thirsty crow was flying in search of water কি কৈছে যে thirsty crow thirsty মানে কি আছে পিয়াহ লাগি থকা এটা কাউৰীয়ে কি দেখিলে কি কৰি আছিলে গোটেইখনত উৰি ফুৰিছিলে কিহৰ কাৰণে পানী বিচাৰি হয় নে নহয়? এইটো কাহিনীটো আমি কাউৰী আৰু কলহৰ কাহিনীটো এটা বহুত ফেমাস কাহিনী হয় নে নহয়? সেইটো প্ৰায় দিয়া হৈছে এইটো The crow dropped some stones into the pot কি কৰিলে তাৰপা C টোত দিয়া আছে কি ক্ৰটোৱে কি কৰিলে কেইটামান শিলগুটি পেলাই দিলে কলহটোত। তাৰপা soon the water came up and the crow drank it এইটো এতিয়া আমি ইয়াত কি কৰিব লাগিব প্ৰথমতে কাহিনীটো আৰম্ভ কৰিব লাগিব। কাহিনীটোৰ সিকুৱেন্সটো আমি আৰম্ভ কৰিব। যদি চাওঁ প্ৰথমতে কি হ'ব it saw a pot with little water in it ডাইৰেক্ট এইটো আৰম্ভ হোৱা নাই হয় নে নহয়? The second sentence যদি চাওঁ a thirsty crow was flying in search of water কি কৰিছিলে এটা কি হৈছে তোমাৰ এটা পিয়াহ লাগি থকা কাউৰীয়ে কি কৰিছে পানীৰ সন্ধানত আগবাঢ়ি গৈ আছে। তেতিয়াহলে এইটো প্ৰথম সেন্টেন্সটো হ'ব পাৰে নে নোৱাৰে? তেতিয়া আমি প্ৰথমত বহাই দিলো বি এইটো চালো বি বহালো বি প্ৰথমতে কি হৈছে এটা কাউৰী এটা উৰি আছে কি বিচাৰি পানী বিচাৰি। তাৰপা ক'লে যে তাৰপিছত কি হ'ব উৰি থাকোতে কি হ'ল সি উৰি থাকোতে কি হ'ব it saw a pot with very little water in it তেনেকুৱাতে সি কি কৰিলে কি কৰিলে সি এটা পট দেখিলে এটা কলহ দেখিলে কলহটোৰ ভিতৰত কি আছিলে পানী একেবাৰে কম আছিলে মানে এ টো দেখিলে হয় নে নহয়? কি হ'ব বি এ তাৰপিছত কি আহিব তোমাৰ The crow dropped some stones কি হৈছিলে তোমাৰ এনেকুৱা এটা কলহ পালে যিটো কি আছিলে একেবাৰে পানী কমকে আছিলে। সো কি কৰিলে সি এই দুটা সেন্টেন্সৰ ভিতৰত এটা বহাব লাগিব আমি ইয়াৰ পিছত The crow dropped some stones into the pot কলহটোৰ ভিতৰত কি কৰিলে সি কেইটামান পাথৰ পেলাই দিলে। সো কি হ'ব C টো আহিলে BSC তাৰপিছতে কি আহিব লাষ্টত কিটো আহি যাব D টো আহি যাব হয় নে নহয়? এইটো সিকুৱেন্সত যদি আমি বহাই চাওঁ তেতিয়া কি হ'ব A thirsty crow was flying in search of water প্ৰথম সেন্টেন্সটো হ'ল হেতু তাৰপা it saw a pot with very little water in it হেতু সেকেন্ড সেন্টেন্স হৈ গ'ল BA তাৰপা চালো the crow dropped some stones into the pot C হৈ গ'ল তাৰপা কি গ'ল soon
the water came up and the crow drank it হয় নে নহয় তো কি হৈ গল B A C D এটো এটো সিকোয়েন্স আমি ইয়াত অপশন কেইটাত চাম B A D C আছে এটো নহয় A B C D নহয় D B A C নহয় A B C D টো কেতিয়াও নহয় তো কি হ'ব B A C D মানে অপশন B would be the correct answer এনেকৈ কৰি পিনে তোমালোকে কি কৰিব লাগিব গুটেইখিনি এটা সিকোয়েন্সত বহাব লাগিব কাহিনীটো আৰম্ভণি কাহিনীটো কিবা এটা মাজৰ ষ্টৰী তাৰ পিছতে আমি কি কৰিব লাগিব তাৰ লগতে এটা এন্ডিং হেনেকে কৰি পিনে আমি যদি সিকোয়েন্সত বহাই দিও তেতিয়া আমাৰ কি হৈ পৰিব এই প্যাৰা জাম্পলটো আমাৰ ঠিক হৈ পৰিব তেতিয়া আনসাৰটো কি ওলাব B A C D B A C D ভালকে তোমালোকে যেতিয়া আৰু এবাৰ ভালকে ধ্যান দি চাবা তেতিয়া কথাটো বুজি পাবা নেক্সট এইটো চাও এটো আমি ভালকে পঢ়িব লাগিব ইয়াৰ কিছে I put the small seed into the soil যদি একেবাৰে চাবলৈ যাও তেতিয়া কি হ'ব মই যদি ডাইৰেক্ট কাহিনীটো এনেকে আৰম্ভ কৰো মই কি কৰিলো কেটামান সৰু seed আনি পিনে সয়লত বা মাটিত পেলাই দিলো হয় না মাটিত ভিতৰত পুতি দিলো first I dug a small hole in the ground তাৰ পিছত প্ৰথম হে বুলি কৈ পিনে মই যদি কওঁ প্ৰথমতে মই আকৌ এটা সৰু কি কৰিলো গাঁত খান্দিলো মাটিত হে বুলি কলে নহব সো এটো সিকোয়েন্সটো ডাইৰেক্টলি যদি চাও আমাৰ হেৰি হৈ আছে এতিয়া ইয়াত চোৱা তোমালোকে এফালৰ পৰা চাব লাগিব এটা গুটেই কাহিনীটো কিহৰ ওপৰত হয় এই কাহিনীটো কিহৰ ওপৰত হয় এই গুটেই কেইটাই কি ক'ব বিচাৰিছে আমি চাব লাগিব যে কেনেকে আমি কি কৰিব পাৰো এজোপা গছ ৰুব পাৰো হয় না সৰু যদি উদ্ভিদ আমি সৰু যদি এজোপা প্লান্ট ৰুবলৈ যাও কেনেকে ৰুব লাগিব হেতু কৈছে প্ৰথমতে আমি কি কৰিব লাগিব প্লান্ট ৰুবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে হেতু আমাৰ এটা কমন সেন্স থাকিব লাগিব হয় না নহয় কমন সেন্সটো ব্যৱহাৰ কৰিব লাগিব ইয়াত এইবিলাক কোৱেশ্চনত আমি কি কৰিব লাগিব কমন সেন্সৰ ব্যৱহাৰ কৰিব লাগিব তে কি হ'ব প্ৰথমতে আমি কি চাব লাগিব যে প্ৰথম কি কৰিব লাগিব আমি যদি কিবা এটা ৰুবলৈ যাও তেতিয়া যদি বীজ এটা আমি ৰুবলৈ যাও প্ৰথমতে কি কৰিব লাগিব আমি মাটি খান্দিব লাগিব মাটি খান্দি কি কৰিব লাগিব সেই বীজটো মাটিত পেলাই মাটিৰ ভিতৰত পুতিব লাগিব পুতি পিনে কি কৰিব লাগিব অকল পুতি থলে নহব তাত কি কৰিব লাগিব পানী দিব লাগিব পানী দিয়াৰ পিছত কি হ'ব তাৰ পৰা এটা ধুনিয়া আমি যদি সময়মতে পানী দিও বা যিমান পৰিমাণৰ পানী দিও তেতিয়া কি হ'ব সদায় যদি দি থাকো তেতিয়া তাৰ পৰা এটা উদ্ভিদ বা প্লান্ট এটা ওলাই আহিব হেতু হিচাপত যদি চাও কি হ'ব first I dug a small hole in the ground এটো first হ'ব ন B হ'ব first প্ৰথমতে কি কৰিছো আমি এটা small hole dug কৰিছো small hole বুলি কলে মানে সৰু গাঁত এটা আমি কি কৰিলো মাটিৰ তলত আমি কি কৰিলো এটা সৰু মাটিত আমি কি কৰিলো এটা সৰু গাঁত খান্দিলো তাৰপা কি কৰিলো second I put the small seed into the soil কি কৰিলো A টো আহি যাব হয় না নহয় তাৰপিছত কি কৰিলো সৰু মই এটা বীজ তাত পুতি দিলো হয় না নহয় গাঁতটো খান্দি থৈছিল তাত পুতি দিলো তাৰপা কি কৰিলো then I poured some water on it every day তাৰপিছত আমি কি কৰিলো D টো আহি যাব হয় না নহয় D টো আহি গল কি হল যে সদায় মই তাত পানী দি থাকিলো হয় না নহয় এটো তোমালোকৰ ডিফিকাল্ট হ'ব তোমালোকে সেই লজিক্যাল ৰিজনিং ব্যৱহাৰ কৰিব লাগিব কাৰণ একেটা কোৱেশ্চন কেতিয়াও নাহে তোমালোকে প্ৰেক্টিসে কৰিব পাৰিবা প্ৰেক্টিস কৰি বস্তুটো বুজি পাব পাৰিবা তোমাৰ তাত বেলেগ এটা দি দিব বা কমন কেতিয়াবা আহি যাব পাৰে এটো বেলেগ কথা তবা আহিলো C টো now a beautiful green plant has started to grow তাৰ পৰা কি হল এটা beautiful green plant গজিবলৈ আৰম্ভ কৰিলে এইটা যদি B A D C আমি যদি চাও কি হ'ব B A C D আমি যদি B A D C চাও প্ৰথমতে কি হ'ব first I dug a small hole in the ground A I put the small seed into the soil D then I poured some water on it every day C now a beautiful green plant had started to grow এনেকৈ গৈ পিনে চালে মানে কি হ'ব অপচন B B A D C টো কাৰেক্ট আনসাৰ হৈ পৰিব হয় না নহয় সো এটো কি হৈ যাব B A D C টো কাৰেক্ট আনসাৰ হ'ব এনেকৈ গৈ পিনে তোমালোকে কৰিব লাগিব আৰু এটা উপায় আছে হেতু দি কৰিব পাৰা তোমালোকে এটো অপচনত ডাইৰেক্ট অপচন কেইটা চোৱা প্ৰথম অপচনটো দিয়া আছে B A C D আমি B A C D কৰি চাম দেই B A C D কৰি চাম প্ৰথমতে পালো B হয় না নহয় B টো B চাম আমি ফাৰ্স্ট এটো কি হ'ব কিহৰ ওপৰত আছে tea leaves last sentence kita sa boil some water in a pan pour the tea into a cup and enjoy মানে কি কৈছে এটো মানে চাহ বনোৱাৰ হেৰিটো কৈছে চাহ বনোৱা কেনেকে চাহ বনাব লাগে কোনটো স্টেপস ইউজ কৰি আমি যদি প্ৰথম অপচনটো অপচন A ৰ হেৰি কিটা হিচাপত চাও প্ৰথমতে আমি যদি কওঁ first boil some water in a pan প্ৰথমতে কি কৰিব কৈছে পানীত
ৱাটাৰ অলপ বইল কৰিব কৈছে মানে বি টো ফাৰ্ষ্ট হেৰিটো হ'ব প্ৰথমতেতো পানীটো বইল কৰি ল'ব লাগিব তাৰপিছত কি কৈছে তাৰপৰা আহিলে এ টো হ'বনে চাওঁ বি পিছত এ টো হ'বনে বি কাৰেক্ট আছে এতিয়ালৈকে হয় নাই তাৰপৰা এ টো চাওঁ বি এ চি ডি এ টো চাওঁ এটো কি হৈছে নেক্সট add some tea leaves and sugar to the water মানে কি কৈছে পানীখিনি বইল কৰি থাকোতে কি কৰিবলৈ কৈছে তাত পানীত tea leaves আৰু sugar দি দিবলৈ চাহৰ পাত আৰু চেনি দিবলৈ কৈছে হয় না নহয় সেইটো হয় সো কি হ'ব সেকেন্ড বি এস এতিয়ালৈকে এইডোখৰলৈকে কাৰেক্ট আছে নে নাই তাৰপৰা আহিলে চি টো কৈছে ফাইনেলি pour the tea into a cup and enjoy তাৰপৰা যদি আমি এইটো যদি লগাই দিওঁ তাৰপিছত কি হ'ব ফাইনেলি বুলি কৈ দিছে ফাইনেলি ৱৰ্ডটো আহোঁতে গম পাইছো যে ইয়াৰ পিছত প্ৰথমতে কি কৰিলো আমি বইল কৰিলো পানী তাৰপিছত তাত পানী আৰু তাত আমি কি কৰিলো সুগাৰ আৰু টি লিভছ দিলো তাৰপিছত যদি আমি ডাইৰেক্ট হেৰি কৰি দিওঁ তেতিয়া কি বনিব লাল চাহে বনিব ইয়াত কি হৈছে মিল্ক টি বনোৱাৰ কথা কৈছে সো এইটো কি হৈ যাব আমি যদি কাপটো লৈ পিনে খাবলৈ আৰম্ভ কৰো তাৰ পিছত কেনেকে আমি মিল্ক দিম হয় নহয় আকৌ বইল কৰিব নোৱাৰো না খাই পিনে আকৌ বইল কৰিব পাৰিম জানো সো এইটো কি হৈ যাব ইয়া এইটো হৈ যাব ইনকাৰেক্ট হয় নহয় এইটো হৈ যাব মানে অপচন এ টো কি হৈ যাব ইনকাৰেক্ট তাৰপিছত অপচন বি টো চাম বি এ ডি চি টো হ'ব পাৰে নে নহয় ইয়ালৈকে আমাৰ কাৰেক্ট আছিলে বি আৰু এ লৈকে কাৰেক্ট আছিলে নে নাই আমাৰ চাব লাগিব চি ডি আছিলে হয় না চি ডি যদি উল্টা কৰি দিওঁ আমি উল্টাই হৈ গ'লে মানে আমাৰ একেবাৰে ইজি হৈ পৰিলে মানে ডি আৰু চি আহিলে মানে আমাৰ এইটো কাৰেক্ট হৈ যাব পাৰে নে নোৱাৰে কি হৈছিলে এইডোখৰত আমাৰ উল্টা পুল্টা হৈছিলে চি ডি হওঁতে উল্টা হৈছিলে যদি তাৰ দুটাটো উল্টা কৰি দিওঁ তেতিয়া কি হৈ যাব ডি টো আগত আহি গ'ল চি টো গুচি গ'ল ডি নম্বৰ সেন্টেন্সটো আমি যদি আগলৈ লৈ আহিলো তেতিয়া কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব কাৰণ কি হ'ব প্ৰথমতে আমি পানী বইল কৰিলো তাৰপিছতে সুগাৰ এড কৰিলো তাৰপিছত কি কৰিলো দেন add a little milk and let it boil again তাৰপিছত আকৌ তোমাক কি কৰিব লাগিব তাত অলপ পানী দি পিনে গাখীৰ দি পিনে আকৌ সেইটো বইল কৰি দিলো নে বইল কৰি দিয়াৰ পিছত কি কৰিলো ফাইনেলি আমি pour the tea into the cup এইটো কাৰেক্ট হৈ গ'ল এইটো কাৰেক্ট হৈ গ'ল মানে কি হৈছে বি এ ডি চি টো কাৰেক্ট হৈ যাব সো এইকেইটা বাকীকেইটা চাবলগীয়া নাই হয় নে নহয় তো কি হ'ব অপচন বি would be the correct answer নহলে ডাইৰেক্ট আমি সেইটো চাবলগীয়া একো কথাই নাছিলে ইমানকে কাৰণ চি ডি টো যদি ইনকাৰেক্ট হৈছে ডি চি হ'ব কাৰণ অবভিয়াছলি লাষ্ট অপচন দুটাই আছে হয় নে নহয় তো ডি চি নহলে মানে চি ডি নহলে মানে কি হৈ যাব ডি চি হৈ যাব তেতিয়াহ'লে কি হ'ব বি এ ডি চি টো কাৰেক্ট হ'ব মানে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব একাদিক্ৰমে আমি যদি বি এ ডি চি কে যদি কথাবিলাক চাই যাওঁ তেতিয়া কাৰেক্ট হৈ যাব যদি তোমাৰ হেতুটো প্ৰবলেম হয় বোলে এইটো মই ডাউট হৈছে মই এইটো বুজি পোৱা নাই তেতিয়া আমি এনেকে ডাইৰেক্ট চাই দিব পাৰো বি এ ডি চি টো যদি চাই দিওঁ প্ৰথমতে প্ৰথম বি টোত কি আছে আমাৰ ফাৰ্ষ্ট বইল সাম ৱাটাৰ ইন এ পেন এখনত কি কৰিলো চচপেন এটাত আমি কি কৰিলো ৱাটাৰটো বইল কৰিলো হয় নহয় তাৰপিছত কি কৰিলো বি এ নেক্সট add some tea leaves and sugar into the water sugar to the water মানে কি কৈছো tea leaves আৰু sugar পানীত দি দিলো পানীখিনি বইল হৈ থকা পানীখিনি দি দিলো তাৰপিছত কি কৰিলো then add a little milk and let it boil again তাৰপিছত আকৌ তাত কি কৰিলো আমি অলপ গাখীৰ দি দিলো গাখীৰ দি পিনে আকৌ অলপ বইল হ'বলৈ দিলো বা অলপ গৰম হ'বলৈ দিলো তাৰপিছত কি কৰিলো ফাইনেলি কি কৰিম আমি pour the tea into a cup and enjoy ফাইনেলি আমি পানীখিনি কি কৰিলো মিল্ক খিনি কি কৰিলো এইটো যিখিনি চাহ হ'ল চাহখিনি আমি কাপ এটাত লৈ পিনে এনজয় কৰিলো সেইটো হিচাপত চাবলৈ গ'লেও বি এ ডি চি টো কাৰেক্ট হয় সো কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কুৱেশ্যন চাম সেইটো হিচাপত যদি আমি চাওঁ আকৌ এবাৰ চাওঁ আমি আকৌ এইটো চাম বি এ চি ডি আমি একদম অপচন এ টো প্ৰথমতে চাম হয় না বি এ চি ডি আছে হয় নে নহয় তাৰপৰা আছে বি এ ডি চি তাৰপৰা আছে এ চি বি ডি তাৰপৰা আছে ডি চি বি এ এইকেইটা আমাৰ অপচন আছে প্ৰথম চাম আমাৰ বি আছে নে নাই প্ৰথমতে চাম দেই ইয়াত চাব লাগিব he brought some fresh apples and oranges Rahul took a bag and went to the market প্ৰথম সেন্টেন্সটো আছে যে কি কৰিলে সি কি কিনিলে কেইটামান ফ্ৰেছ এপলছ আৰু অৰেঞ্জেছ কিনিলে তাৰপৰা সেকেন্ড সেন্টেন্সটো কি বুলি আছে বি টোত যে Rahul took a bag and প্ৰথম বি টো চাওঁ বি টো যদি চাওঁ Rahul took a bag and went to the market ৰাহুলে এটা বেগ ললে আৰু মাৰ্কেটলৈ গ'ল এইটো কি হৈছে মাৰ্কেট কৰাৰ এটা কাহিনী হয় নে নহয় ৰাহুলে প্ৰথমতে বেগ এটা ললে আৰু মাৰ্কেটলৈ গ'ল অবভিয়াছলি মাৰ্কেটলৈ তুমি বস্তু কিনাৰ আগতে কি কৰিব লাগিব মাৰ্কেটলৈ যাব লাগিব বেগ এটা লৈ সো প্ৰথম বি টো কি হ'ব কাৰেক্ট হ'ব প্ৰথম সিকুৱেন্সত কি আহিব বি আহিব তেতিয়া বি যদি আহে তেতিয়া এ দুটা আমাক নালাগে ডি আৰু চি টো নালাগে আমাৰ এই দুটা
কি হৈ গ'ল আমি এলিমিনেট কৰি দিলো এই দুটাৰ ভিতৰত এটা আনসাৰ হ'ব হয় না হয় বি এ চি ডি হ'ব নহলে বি এ ডি চি হ'ব হয় না তাৰপিছত চালো এ টো চাম হি কি ক'লে ৰাহুল took a bag and went to the market হয় না মাৰ্কেটলৈ গ'ল আৰু কি কৰিলে সি বেগ এটা ললে আৰু মাৰ্কেটলৈ গ'ল তাৰপিছত কি হ'ব এ টো চাম এটোত কি লিখা আছে হি bought some fresh apples and oranges তাত গৈ পিনে কি কৰিলেগে সি কেইটামান ফ্ৰেছ এপলছ আৰু অৰেঞ্জেছ কিনিলে এপলছ আৰু অৰেঞ্জেছ কিনিলে অবভিয়াছলি কিনিব লাগিব মাৰ্কেটলৈ যোৱাৰ পিছত কি কৰিব লাগিব আমি কিবা এটা মাৰ্কেটলৈ গ'লে মানে দোকানৰ বস্তুটো আমি মাৰ্কেটলৈ যাওঁ তাৰপিছত বস্তু এটা কিনো হয় নে নহয় চ' কি হ'ব এ টো কাৰেক্ট হ'ব ইয়ালৈকে ঠিকেই আছে বি এ লৈকে ঠিকেই আছে এই দুটাৰ ভিতৰত এটা হ'ব চি টো চাম after shopping he paid the money to the shopkeeper শ্বপিং কৰাৰ পিছত কি কৰিলে সি যিজন শ্বপকিপাৰ আছিলে দোকানীজনক শ্বপকিপাৰ মানে দোকানীজনক কি কৰিলে তেওঁ পইচা দি দিলে দোকানীজনক যিটো পইচা তেওঁ দিবলগীয়া আছিলে দি দিলে হয় নে নহয় তোমাৰ কি হ'ব তুমি শ্বপলৈ গ'লে মানে বস্তু এটা ললা বস্তু এটা কিনিলা হয় না তোমালোকক ৱেইট কৰিব বস্তুখিনি ৱেইট কৰাৰ পিছত বস্তুটো তোমাক দিব তাৰপিছত তোমাক কি কৰিব লাগিব শ্বপকিপাৰজনক তুমি পেমেন্ট কৰিব লাগিব চ' এইটো কি হ'ব সিকুৱেন্সতে গৈছে নে নহয় চ' কি হৈছে চি টো কাৰেক্ট হৈছে ডি টো আমি চাবলগীয়া দৰকাৰেই নাই তো কি হ'ব অপচন বি এ চি ডি অপচন এ টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব হয় নহয় দেন হি কেম বেক হোম হেপিলি তাৰপিছত এইটো চাবলগীয়া একো নাই তাত হয় নহয় সেনেকে চাবলৈ গ'লে সেনেকে কৰি পিনে তোমালোকে কুৱেশ্যনটোৰ আনসাৰটো কৰিব লাগিব নেক্সট কুৱেশ্যন চাম সেইটো বুজি পাইছা নহয় যদি এনেকে যদি চোৱা তোমালোকে তেতিয়া বুজি পাবা দ্য নেক্সট কুৱেশ্যন চাম ইয়াত চোৱা এইটো কি হৈছে লায়ন আৰু মাউচৰ কাহিনীটো সিংহ আৰু নিগনিৰ যিটো কাহিনী সেইটোৰ ওপৰত দিয়া হৈছে হয় নহয় দ্য লায়ন কট দ্য লিটল মাউচ ইন হিজ পা ইয়াত তাৰপিছত আহিলে লায়ন was sleeping peacefully under a tree এইখিনি বুজি পাইছো আমি দুটা সেন্টেন্সৰ পৰা বুজি পাইছো হয় নহয় যাতে আমি বি এ প্ৰথম সেন্টেন্স প্ৰথম হেৰিটো চাম চা ইয়াত চব বি এ ডি চি টো চাম বি এ ডি চি হ'ব নে নহয় চাম প্ৰথম অপচন এ টো কি হ'ব নে নহয় প্ৰথম আহিলে তোমাৰ কি বি টো চাম এ লায়ন was sleeping peacefully under a tree কি কৈছে যে প্ৰথম কাহিনীটো কেনেকে আৰম্ভ হৈছিলে লায়ন আৰু সেই সিংহৰ কাহিনীটো কেনেকে আৰম্ভ হৈছিলে প্ৰথমতে এটা কি হৈছিলে লায়ন এটা হেৰিত বহি শুই আছিলে চ' কি হ'ব বি টো কাৰেক্ট হ'ব নে নহ'ব বি কাৰেক্ট হ'ল এইকেইটা অলপ ইজি হয় তোমালোকে পটাপট যেতিয়া পঢ়ি চাবা ভিডিঅ'টো তেতিয়া তোমালোকে বুজি পাবা চাইছা যদি বুজি পাবা চ' তাৰপিছত কি আহিলে এ টো হ'ব নে নহয় দ্য লায়ন কট দ্য লিটিল মাউচ ইন হিজ প বি পিছত ডাইৰেক্ট কি হ'ল নহল হয় নে নহয় প্ৰথমতে কি হ'ব লাগিব সাডেনলি সি দৌৰিব লাগিব এইটোতো অপচনটো ইনকাৰেক্ট হ'ব এটো ডাইৰেক্ট প্ৰথম যদি আমি এনেকে বহাই দিওঁ যে ক'লো যে লায়ন এটা শুই আছিলে তাৰপিছত লায়নটোৱে কি কৰিলে এটা সি কি কৰিলে দ্য লায়ন কট দ্য লিটল মাউচ লায়নটোৱে এটা নিগনি নিগনিটো ধৰিলে নিজৰ হেৰি দি ধৰিলে বুলি ক'লো তাৰপিছত যদি কৈ দিওঁ হঠাৎ এটা নিগনি কি কৰিলে লায়নটোৰ বডিটোৰ ওপৰেদি বা তাৰ গাৰ ওপৰেৰে দৌৰি গ'ল তেতিয়া কি হৈ যাব সেইটো সিকুৱেন্সত যদি আমি কথাটো কওঁ তেতিয়া কি হৈ যাব এইটো ইনকাৰেক্ট হৈ যাব হয় নে নহয় চ' এইটো কি হৈ গ'ল এইটো হৈ গ'ল ইনকাৰেক্ট মানে অপচন এ টো আমি কাটি দিলো তাৰপা সেকেন্ড চাম বি ডি এ চি চাম বি ডি এ চি চাম মানে কি হ'ব লাগিব প্ৰথমতে বি টো থাকিবই লাগিব হয় নহয় বি টো যদি প্ৰথম থাকিবই লাগিব তাহলে এ বি চি ডি ডি বি এ চি এইকেইটা নালাগে আমাক এইটো পৰা গম পালো যে প্ৰথমতে বি টো লাগিবই অপচন বি টো প্ৰথমতে আহিব প্ৰথম সিকুৱেন্সত যেতিয়া সিকুৱেন্সত কৰিম তেতিয়া অপচন বি টো আহিব মানে কি হৈছে এই দুটা কাটি দিলো হয় নে নহয় তাৰপা অপচন এ টো আমি গম পালো যে বি এ ডি চি হেৰি নহয় তেতিয়া কি হৈ যাব বি ডি এ চি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব সেইটো হিচাপত কৰিবলৈ গ'লে তাৰপা যদি আমি ডাইৰেক্ট চাওঁ তোমালোকে যিহেতু যেতিয়া তোমালোকে কৰিবা এক্সামত কৰিবা তেতিয়া এনেকে দৰে তোমালোকে দুটামান অপচন চোৱাৰ পিছত গম পাই যাবা যে বাকী কেইটা নালাগে আমাক হয় নহয় চ' সেইটো হিচাপত চাব লাগিব যদি বোলে বি 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 কে দি দিলে তেতিয়া বেলেগ কথা কিন্তু এতিয়া মই যিহেতু তোমালোকক বুজাই আছো তেতিয়া মই আৰু অলপ লংকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম কাৰণ সময় আমাৰ ওচৰত আছে যেতিয়া এক্সামত সময় নাথাকে তেতিয়া নহয় চ' কি হ'ব প্ৰথমতে বি আহিব তাৰপিছত ডি টো আহিব নে নাহিব চাওঁচোন তাৰপৰা কি হ'ল বি টো আহিলে তাৰপিছত সাডেনলি শুই আছিলে লায়নটো সাডেনলি এ স্মল মাউচ ষ্টাৰ্টেড ৰানিং অভাৰ হিজ বডি চাবি যদি সিকুৱেন্সত বহাওঁতে কিবা হঠাৎ এটা কি হ'ল সৰু মাউচ এটা তাৰ বডিত মানে গাৰ ওপৰেৰে দৌৰিবলৈ আৰম্ভ কৰিলে হয় ডি টো হ'ব ডি টো কি হৈছে হ'ব তাৰপিছত কি হ'ব এ আহিলে হয় নে নহয় এ আহি গ'ল
The lion caught the little mouse in his paw. যেতিয়া দৌৰি গৈ আছিলে তেতিয়া লায়নটোৱে তাক হাতেদি ধৰিলে, হয় নহয়? তো কি হৈ যাব, এ টো হৈ যাব। এতিয়া চি টো চাবলৈ দৰকাৰে নাই, কিন্তু তথাপিতো মই চাই দিছো। তেতিয়া চি টোত কি হ'ল, the mouse said please let me go, I will help you someday. মাউসটোৱে যে কৈছিলে যে মোক যাবলৈ দিয়ক মহাৰাজ, মই আপোনাক কেতিয়াবা সহায় কৰিম। তো কি হৈ গ'ল, এটো কাৰেক্ট আছে। মানে কি হৈছে আমাৰ অপচন কোনটো কাৰেক্ট, অপচন বি টো কাৰেক্ট হ'ব। সো এনেকৈ কৰি পিনে আমি কি কৰিব পাৰো, সিকুৱেন্সটো বনাব পাৰো। নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনটো তোমালোকে এবাৰ চোৱা। চোৱা ভালকে। He packed his book into his small, ইয়াত চাওঁ BADC 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 তিনটা আছে, ABCD আছে, চাবা দে BADC হ'ব নে নহ'ব, BADC হ'ব নে নহ'ব, BADC এইটো সিকুৱেন্সত বহিব নে নবহিব। প্ৰথম অপচনটো চাওঁ, বি টো চালো, Rahul got ready and wore his clean uniform. Okay, ৰাহুলে কি কৰিলে, ৰেডি হ'ল আৰু নিজৰ ইউনিফৰ্মটো পিন্ধি ললে, ক্লিন ইউনিফৰ্মটো পিন্ধি ললে, হয় নে নহয়? প্ৰথম কি কৰিব লাগিব, আমি ৰেডি হ'ব লাগিব ক'বলৈ, যদি আমি এইটো ৰাতিপুৱা মানে ওলাই যোৱাৰ হেৰিটো, হয় নে নহয়? তো কি হ'ব, ইয়াৰ আগতে হ'ব লাগিব ৰাহুলে ভাৰ পোৱাটো সেইখিনি নাই। সো ইয়াত কি হ'ব, প্ৰথম সেন্টেন্সটো কি হ'ব, বি টোৱে হ'ব। তো কি হ'ব, প্ৰথম আমাৰ বি অপচনটো কাৰেক্ট আছে, মানে এইটো বাদ দিছো। এইটো আমি কি কৰিব লাগিব, চি টোত যিহেতু ABDC আছে, তো এইটো নহয় একেবাৰে, এইটো আমি এলিমিনেট কৰি দিলো, এই তিনটাৰ ভিতৰত এটা হ'ব। সো বি আহিলে। তাৰপিছত এ যদি চাওঁ, he packed his book into his school bag. তাৰপিছত কি কৰিলে, তাৰপিছতে সি বেগত কি কৰিলে, নিজৰ কিতাপ বিলাক ভৰাই ললে। অবভিয়াছলি ইউনিফৰ্ম বাগেৰা পেহনে के बाद या फिर ইউনিফৰ্ম পেহনাৰ পিছত আমি কি কৰিব লাগিব, নিজৰ কিতাপ বিলাক পেক কৰি ল'ব লাগিব আমাৰ স্কুল বেগত। সো কি হ'ব, এ টো কাৰেক্ট হ'ল, হয় নে নহয়? এ টো তাৰপিছত আহিলে নাহিলে, ফাৰ্ষ্টত আহিলে এইটো, ছেকেণ্ডত এইটো আহিলে, তাৰপিছত কোনটো আহিলে, ডি আছে। তাৰপিছত ডি টো চাওঁ, then he ate his breakfast quickly. তাৰপিছত সি কি কৰিলে, নিজৰ ব্ৰেকফাষ্ট খালে। অবভিয়াছলি ওলাই ফাইনেল সেন্টেন্সটো কি হ'ব, ই ওলাই গুচি যাব, হয় নে নহয়? তো কি হ'ব, ওলাই যোৱাৰ আগতে ব্ৰেকফাষ্ট খাব লাগিব। সো কি হৈছে, এইটো কাৰেক্টত আছে। সো কি হ'ব, আমি যদি এফালৰ পৰা চাবলৈ যাওঁ তেতিয়া অপচন এ টোৱে কাৰেক্ট হৈ গ'ল নে নহ'ল? তাৰপিছত যদি আৰু এটা চি টো যদি চাওঁ, কি হ'ব, finally he said goodbye to his mother and left for school. Finally সি কি কৰিলে, ফাইনেলি শব্দটো থকা মানে ফাইনেলি শব্দটো ইয়াত যিহেতু দিয়া আছে, হয় নাই, ফাইনেলি শব্দটো যিহেতু দিয়া আছে মানে অৱশেষত, ফাইনেলি বুলি ক'লে একেবাৰে শেষত যিটো হয়, তো সেইটো হিচাপত চাবলৈ গ'লে আমি কি হয়, এইটো একেবাৰে লাষ্টতে থাকিব, চি টো সদায় লাষ্টতে থাকিব। সেইটো হিচাপত চাবলৈ গ'লে আমাৰ গোটেইকেইটা কি হৈছে, কাৰেক্ট হৈছে, হয় নে নহয়? প্ৰথমতে কি কৰিলে, সি ৰাহুলে ৰেডি হ'ল, ইউনিফৰ্ম পিন্ধিলে, তাৰপিছতে কি কৰিলে, সি নিজৰ কিতাপ বিলাক বেগত ভৰালে, তাৰপিছত কি কৰিলে, সি ব্ৰেকফাষ্ট কৰিলে, ব্ৰেকফাষ্ট কৰাৰ পিছত ফাইনেলি কি কৰিলে, সি মাকক গুড বাই ক'লে আৰু স্কুললৈ বুলি ৰাওনা হৈ গ'ল। সো BADC would be the correct answer, হয় নে নহয়? এইকেইটা নহয়, এইটো নহয়, এইটো নহয়, বা এইটোতো নহয়, হয় নাই? সেনেকে কৰি পিনে আমি গম পাইছো। কুৱেশ্যন নম্বৰ 7 চালো, dark clouds appear in the sky. এইকেইটা চাম, অপচন কেইটা ABCD। প্ৰথমতে ABCD ডাইৰেক্ট চাবলৈ যাম, ABDC আছে ন, ABDC আছে, ACB। সো ABCD হ'ব পাৰে নে নোৱাৰে? A, dark clouds appeared in the sky. প্ৰথম এ টো চালো, যে কি হ'ল, বৰষুণ, এইটো কিহৰ ওপৰত দিছে, যে বৰষুণ হৈছে আৰু বৰষুণ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে বাহিৰলৈ খেলিবলৈ যোৱাৰ ওপৰত দিছে, হয় নে নহয়? সো প্ৰথমতে কি হ'ল, প্ৰথম সেন্টেন্সটোত কি হৈছে তোমাৰ, dark cloud appeared in the sky বুলি দিছে, মানে বৰষুণ হোৱাৰ আগতে কি হয়, আমাৰ ডাৱৰ ওলাই নে নোলায়? সো এইটো কি হ'ব, কাৰেক্ট হেৰিত আছে, সেইটো হিচাপত যদি চাওঁ আমি, এইটো বা এই দুটাৰ ভিতৰত হ'ব, এইটো বি আৰু এইটো আমাক নালাগে আৰু এইটো আমাক নালাগে, হয় নে নহয়? এ আহিলে, তাৰপিছতে কি হ'ল, বি দেখাইছে, এ পিছত বি আহিছে, soon it started raining heavily. ডাৰ্ক ক্লাউড অহাৰ লগে লগে কি হ'ল, বৰষুণ হবলৈ আৰম্ভ কৰিলে বুলি কৈছে, হ'ব পাৰে জানো? Birds stopped singing and flew to their nest. কি হৈছে, যেতিয়া বৰষুণ আহাৰ আগজননী পায়, বৰষুণ দিয়াৰ আগতে, বৰষুণত তিতি থকা আমি চৰাই চিৰিকটি বৰ এটা দেখা নাপাওঁ, কি হয়, বৰষুণ আহাৰ আগতে চৰাই চিৰিকটি বিলাকে
গুচি যায় মানে বৰষুণ এপিনে বোলে কোলা মেঘ ওলালে তেতিয়া তুমি আৰু বাহিৰত চৰাই চিৰিকটি দেখা নোপোৱা হয় নহয় সো হেতু কি হ'ব সেকেন্ড সেন্টেন্স হৈ পৰিব সো এটো কি হৈছে এটো ইনকাৰেক্ট হ'ব চোৱা এনেকে নহয় যে বস্তুটো যদি ইফালৰ পৰাও চাবলৈ যাওঁ তেতিয়া কি হ'ব soon it's এটো যদি মই ৰাইট বুলি দিওঁ হা এটো যদি আমি এনেকে চাওঁ dark clouds appeared in the sky soon আকৌ dark clouds ওলালে কোলা মেঘ ওলালে বৰষুণৰ যি মেঘ থাকে মেঘ ওলালে ডাৱৰ ওলাবলৈ আৰম্ভ কৰিলে হেৰিত আকাশত তেতিয়া কি হ'ল soon it started raining heavily আৰু তাৰ পিছতে কি হ'ল বৰষুণ হ'বলৈ আৰম্ভ কৰিলে the birds stopped singing and flew to their nest তেতিয়া কি কৰিলে বৰষুণ হোৱাৰ পিছত বাৰ্ডছ বিলাকে কি কৰিলে সিংগিং কৰিবলৈ বাদ দিলে আৰু নিজৰ নেষ্টলৈ বুলি পলাই গ'ল হেতু হয় জানো হেতু নহয় কি হ'ব বৰষুণ দিয়াৰ আগতে যাব না যাব সো এটো কি হ'ব ইনকাৰেক্ট হ'ব সো এটো a b d c টো নহব তেতিয়ালে কয় a d b c টো হ'ব a d b c টো হ'ব নে নহব a d b c টো কি নহব a d b c টো যদি চাওঁ প্ৰথমতে a d b c a d b c যদি চাওঁ তেতিয়া এটো কাৰেক্ট হ'ব কেনেকে প্ৰথমটো কাৰেক্টে আছে তাৰ পিছত কি হ'ল the birds stopped d টো কি হৈছে birds stopped singing and flew to their nest d টো হ'ব নহব বৰষুণৰ আগজাননী পোৱাৰ লগে লগে চৰাই চিৰিকটি আঁতৰি গুচি যায় তাৰ পিছত কি হ'ব soon চৰাই চিৰিকটি বলে আঁতৰি যোৱাৰ পিছ মুহূৰ্ততে কি হ'ল it started raining বৰষুণ দিবলৈ আৰম্ভ কৰিলে b তাৰপা c টো আহিলে c টো দুটাতে আছিলে children came out to play with paper boats মানে ল'ৰা ছোৱালী বিলাকে কি কৰিলে সৰু ল'ৰা ছোৱালী বিলাকে নিজৰ কাগজৰ নাও আগতে তোমালোকে কাগজৰ নাও হেই কৰিছিলা নাই কাগজৰ নাও লৈ পিনে কি কৰিলে খেলিবলৈ আহিলে হয় না নহয় বৰষুণটো এতিয়া আমাৰ ইয়াত কালি হ'ল লখিমপুৰত বাট এতিয়া বৰ্তমান হোৱা নাই so it is a very strange thing right so এনে কৰি পিনে হৈ গ'ল তেতিয়ালে অপচন c টো কি হ'ব কাৰেক্ট আনসাৰ হৈ যাব a d b c এনে কৰি পিনে কৰিব লাগিব বুজি পাইছা এতিয়ালৈকে নেক্সট কোৱেশ্চন চাম ইয়াত চোৱা BDSC চাম BDSC চাম অপচন এ টো চাম প্ৰথমতে বি আছে ফাৰ্ষ্ট wash the rice with clean water obviously ফাৰ্ষ্ট বুলি আছে যেতিয়া ফাৰ্ষ্টে হ'ব এটো প্ৰথমতে কি কৰিব লাগিব পানীখিনি ক্লিন ৱাটাৰ দি wash কৰিব লাগিব মানে বি অপচনটো প্ৰথমতে আহিব অপচন বি মানে সেকেন্ড সেন্টেন্স বি সেন্টেন্সটো প্ৰথমতে আহিব তেতিয়াহলে আমি বি থাকা কিটাহে লাগিব বাকি কিটা আমাক দৰকাৰ নপৰে এইকিটা আৰু দৰকাৰ নাই এইকিটা চাবই নালাগে বুজি পাইছা তাৰপা আমি এ দুটাৰ ভিতৰত এটা হ'ব BDAC হ'ব নহলে BADC হ'ব হেতু হিচাপত চাবলৈ গলে মানে কেনেকে হ'ব তাৰপা যদি ডি টো চাও নেক্সট add some fresh water into the pot প্ৰথমতে কৈছে যে first wash the rice with clean water প্ৰথমতে clean water দি wash কৰি লবলৈ কৈছে তাৰপা কৈছে যে next add some fresh water into the pot তাৰপিছত কি কৰিব লাগিব fresh water অলপ মানে পানী পুৰা ধুনিয়া ভাল পানী বিশুদ্ধ পানী অলপ কি কৈছে পটটোত দি লবলৈ কৈছে এটো কাৰেক্ট হ'ব হয় না নহয় পানী অলপ দি লব লাগিব তাতহে আমি কি দিম ৰাইচ খিনি দিব লাগিব সো ৰাইচ কুকিংৰ হেৰি হয় তাৰপা কি হ'ব ডি টো কাৰেক্ট হ'ব হয় না নহয় বি ডি তাৰপা এ চি টো চাব লাগিব এ আৰু চি ইয়াত চোৱা তোমালোকে বি ডি এ চি ক'ত আছে অকল অপচন এ টো আছে বি এ ডি চি বুলি আছে বি এ ডি চি টো যদি চাওঁ আমি কি হ'ব ফাৰ্ষ্ট দেন পুট দ্য pot on the stove to boil এইটো নহব এইটো কেলে নহব প্ৰথমতে কি কৰিব লাগিব তাৰপা পানী দিলো এইটো হ'ব এইটো হ'ল হয় না নহয় তো এইটো যদি হলেই তেতিয়াহলে কি থাকিলে আমাৰ এ চি এ থাকিলে আৰু ডি চি থাকিলে এইটো চি এইটোতো নহলেই প্ৰথমতে আমি কি কৰিলো পানী দিয়াৰ পিছত কি দেন পুট দা প্ৰথমতে কি কৰিলো পানী হেৰি কৰিলো প্ৰথমতে ৰাইচ খিনি ধুই ললো যেনিবা হা ৰাইচ খিনি ধুই পিনে দেন পুট দা পট অন দা গেছ ষ্টভ টু বইল কৰিবলৈ গেছ ষ্টভটো দি পিনে আমি দিলো যেনিবা হা গেছ ষ্টভটো দিলো দি পিনে আমি যদি কি কৰো ফ্ৰেছ ৱাটাৰ ইনটু দা পট পানী অলপ দিলো কি হয় আমি গেছ ষ্টভ দিয়াৰ আগতে পানীখিনি অলৰেডি তাত দি লওঁ হয় না গেছৰ ওপৰত যদি পানী দিবলৈ যাওঁ কেনেবাকে অভাৰ স্পিল হৈ পৰি যাব পাৰে হেৰি হৈ যাব পাৰে সো এইকাৰণে আমি এইটো কাম নকৰো সো সেইটো হিচাপৰ পৰা চাবলৈ গলে কি হ'ব এইটো নহব তো কি হ'ব এইটো হ'ব প্ৰথমতে ডি টো আহিব বি টো আহিলে তাৰপিছত ডি আহিলে তাৰপিছত কি আহিব এ আহিব না আহিব এ আহিব দেন পুট দা পট পানী ভৰালো এই পটটোত আমি পানী দিলো পানী দিয়াৰ পিছত কি কৰিব লাগিব আমি পটটো আমি গেছৰ ওপৰত উঠাই দিব লাগিব তাৰপিছত কি হ'ব আফটাৰ সাম টাইম দা ৰাইচ বিকামছ সফট এণ্ড ৰেডি তাৰপিছত ৰাইচটো কি হৈ যাব ৰেডি হৈ যাব
হয় না নহয় সো কি হ'ব BDSC টো কারেক্ট হ'ব এটো কি হৈ যাব ইনকারেক্ট হৈ যাব সো অপশন A would be the correct answer question number 9 চাম the air তাৰপা চাম ইয়াত চাম BACD দিয়া আছে ডাইৰেক্ট BACD চাম আমি BACD চাম প্ৰথম B দেখি চালো a hare and a tortoise decided to have a race হয় না এটো আমাৰ যি হহাপহু আৰু হেৰিৰ কাহিনীটো নহয় জানো সো এটো হয় এটো হ'ব হ'ব না নহব hare and a tortoise decided to have a race এটো প্ৰথম সেন্টেন্সটো হ'ব পাৰে প্ৰথমতে হেতি সিদ্ধান্ত লব লাগিব যে আমি ৰেস লম তাৰ পিছতে বাকি কথাখিনি আহিব আহিব না আহিব সো কি হ'ব বি পৰা আৰম্ভ হ'ব বি পৰা যদি আৰম্ভ হয় তেলে এ দুটাহে থাকিব আমাৰ এ দুটা আমি কাটি দিলো একেবাৰে ইজি কৰি পেলাইছো একেবাৰে আমি ইজি কৰি পেলাইছো না একেবাৰে ইজি কৰিছো এ বি জি ডি কাটি দিছো আৰু ডি সি বি এ টো কাটি দিছো অপশন সি আৰু অপশন ডি আমি কাটি দিছো একেবাৰে খতম কৰি দিলো নাই কিয়া নো আমাৰ এই দুটা ভিতৰত এটা লাগে সো কি হ'ব ইয়াৰ পিছত যদি চোৱা বি এ লৈকে আমাৰ যদি আহিয়ে যাব বি তো এ টো হ'বই এই দুটা যেতিয়া অপশন হলে তেতিয়া এ টো ডাইৰেক্ট আহিবই লাগিব তাৰপা কি হ'ল the hare ran very fast and soon fall asleep তাৰপা কি কৰিলে hare টোৱে বহুত জোৰ মানে স্পিডত বহুত গতিৰে সি কি কৰিলে দৌৰিলে দৌৰি পিনে কি হ'ল অকমান দূৰত গৈ পিনে সি শুই গ'ল হৈছিলে নহৈছিলে কাহিনীটোত ৰেস কৰিবলৈ আৰম্ভ কৰিছিলে তাৰপিছত প্ৰথমতে দৌৰি গুচি গৈছিলে হেৰিটো হহাপহুটো তাৰপিছত গৈছিলে তো কি হ'ব এ টো কারেক্ট হ'ব বি এ ইয়ালৈকে কারেক্ট আছে এই দুটা একেই আছে এই দখলৈকে আমাৰ কারেক্ট আছে হয় না ডি বা সি হ'ব নে সি বা ডি হ'ব ডি সি হ'ব নে সি ডি হ'ব আমি চাব লাগিব সি যদি চাওঁত আছে কি হ'ল the tortoise walked slowly but never stopped তাৰপিছত কি কৰিলে টৰ্টইছটোৱে যদিও লাহে লাহে গৈ আছিলে সি কেতিয়াও ৰখি দিয়া নাছিলে হয় না নহয় ৰখি দিয়া নাছিলে এটো হ'ব পাৰে ইন দি এন্ড টো ডাইৰেক্ট আছে ইন দি এন্ড বুলি the tortoise won the race এন টো কি হয় লাষ্টত won the race টো কি হৈছে লাষ্টত থাকিলে সো কি হ'ব বি এ সি ডি আহিলে বি এ সি ডি টো কি হৈ যাব কারেক্ট হৈ যাব সো অপশন এ বি এ সি ডি টো কি হৈ যাব কারেক্ট হৈ যাব সো এনেকৈ কৰি পিনে কৰিলো question number 9 চাও question number 9 টো তোমালোকে চোৱা question number 9 টো চোৱা he chose a bright red toy car okay ইয়াত চাম BACD আমি ডাইৰেক্ট এটাই চাম আৰু BACD আকৌ BACD চালো হা না নহয় এনেকৈ কৰি পিনে চাবা একেবাৰে ইজি হৈ পৰিব তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন চালে মানে তোমালোকে একেবাৰে ইজি হৈ পৰিব কিন্তু এইকেইটা অবভিয়াছলি ইজি হয় মই সদায় এইটো কওঁ চাগে ন বাট তোমালোকে পাৰিবা সো প্ৰথমতে বি টো চালো Rohit went to the toy shop with his father হয় প্ৰথমতে কি কৰিলে he chose হয় হেতু হ'ব পাৰে তে ৰোহিতে কি কৰিলে প্ৰথম সেন্টেন্সটো এটো হ'ব পাৰে নে নহয় হয় হ'ব আমি যদি সেন্টেন্স কেইটা চাও he chose a bright red toy obviously এটো প্ৰথমত নাহে his father paid the money at the counter হেতুটো 3 নম্বৰ মানত আহিব Rohit was very happy and took the car হয় নহয় হেতুটো লাষ্টত আহিব পাৰে হয় না নহয় সো প্ৰথমতে কি হ'ব ৰোহিতে সবখনলৈ যাব লাগিব কাৰ লগত গ'ল বাপেকৰ লগত গ'ল তো কি হ'ব বি টো কারেক্ট হৈ গ'ল তেতিয়া এ বি সি ডি আৰু ডি সি বি এ এটা নালাগে আমাক অপশন সি এন্ড অপশন জি ইজ not required at all we don't need those so কি হ'ব এই দুটা থাকিলে না থাকিলে so a b a c d হ'ব কোনটো তাৰ পিছতে কি আহিব a টো যদি আমি চাও he chose a bright ৰোহিতে গ'ল সবখনলৈ গৈ পিনে কি কৰিলে he chose a bright red toy তাত গৈ পিনে এটা টয় কাৰ এখন সি বাছি উলিয়ালে হয় না নহয় আমাৰ আগতে এটো এতিয়াও আমাৰ বহুতৰে সপোন থাকে also mine also I also like very remote control cars and all that I saw a video yesterday where the person was buying a remote control car RC car বুলি কয় so হেতু ধৰণৰ বস্তুবিলাক বহুত ভাল লাগে so হেতু besides that point মই just কথা এটা কলো মনত পৰিলে he chose a bright red toy car হয় না ব্ৰাইট ৰেড টয় কাৰ এখন চুজ কৰিলো প্ৰথমতে কি কৰিব লাগিব সবলে যাব লাগিব সবত গৈ পিনে কি কৰিব লাগিব সিকোয়েন্সত চাম আমি সিকোয়েন্সটো চাবা তোমালোকে তাৰ পিছত কি কৰিব লাগিব আমি এখন কিবা এটা চুজ কৰিব লাগিব কিনিবলৈ হয় না হি চুজ কৰিলে তো কি হ'ব বি এ টো এতিয়ালৈকে কারেক্ট আছিলে এটা ডি সি বা সি ডি জুনৰ দুটাৰ ভিতৰত এটা হ'ব তাৰপিছত কি কৰিলে সি টো যদি চাও হিজ ফাদাৰ পেড দ্য মানি এট দ্য কাউন্টাৰ অবভিয়াছলি মানি কি কৰিব লাগিব কৰিব লাগিব পে নকৰাকে তাক গাড়ীখন লৈ যাব নিদিয়ে হয় না নহয় সেইকাৰণে মই ল'ব পৰা নাই এতিয়ালৈকে সো এইটো কি হৈ যাব সি টো কারেক্ট হৈ যাব নহব সি টো কারেক্ট হৈ যাব সি টো কারেক্ট হৈ যোৱাৰ পিছত কি হৈ যাব লাষ্টত ডি টো আহিয়ে গ'ল হয় না Rohit was very happy and took the car
ৰোহিত বহুত হেপী হৈ গ'ল আৰু গাড়ীখন লৈ সি ঘৰলৈ বুলি গুচি আহিলে, হয় নহয়? চ' ৰোহিত became the happiest person, হয় নহয়? Because he was able to buy the favorite car. চ' এইটো BACD বহি গ'ল নে নহ'ল? তো এইটো কি হৈ যাব? BACD অপশ্যন A টো কাৰেক্ট আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন চোৱা। Suddenly it started to rain happily. এইটো বাদ দিছো, সেইটো ডাইৰেক্ট চাবলগীয়া একোৱে নাই। BACD আমি ডাইৰেক্ট বহাই লৈছো, BACD বহাই ললো আমি, হয় নে নহয়? BACD বহাই ললো। প্ৰথমতে B টো চালো। It was a very sunny and hot day. হ'ব পাৰে নে নোৱাৰে? Suddenly started to rain heavily. Luckily Rina had she opened the umbrella and stayed dry. So কি হ'ল, এইটো এটা এনেকুৱা দিন আছিলে। It was a very এনেকে কৰি পিনে ষ্টৰী বিলাক আৰম্ভ হয় যে এসময়ত সেইদিনা বৰ ৰ'দ দি আছিল, হয় নাই? এনেকুৱা ধৰণৰকে আৰম্ভ হয়। চ' কি হ'ব? It was a very sunny and hot day. এইটো কি হয়? এটা আৰম্ভণি হয়। চ' কি হ'ব? B টো কাৰেক্ট হ'ব। B হয়তো হৈ গ'ল। তাৰপিছত কি আহিলে? A যদি চাওঁ, suddenly started to rain. suddenly কি হ'ল? চানি বতৰ আছিলে যদিও কি হ'ল? ভৰসা নাইকিয়া জীৱনৰ নিচিনাকে বতৰটো ভৰসা নাই নহয় আজিকালি দিনত। চ' কি হ'ল? হঠাৎ কি হ'ল? বৰষুণ দিবলৈ আৰম্ভ কৰিলে। মুখলধাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। It started raining cats and dogs. Okay, so কি হ'ব? A টো আহি যাব নে নাহিব? A টো আহি গ'ল, মানে C আৰু D আছে। C টো যদি চাওঁ, লাকিলি মানে হঠাৎ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। কিন্তু লাকিলি কি হ'ল? ভাগ্য লাকি আছিলে যে ৰীনা had an umbrella in her bag. ৰীনাৰ বেগত কি আছিলে? এটা umbrella আছিলে। চ' এইটো কি হৈ গ'ল? কাৰেক্ট হৈ গ'ল। She opened the umbrella and stayed dry. Luckily তাইৰ ওচৰত umbrella টো আছিলে, umbrella টো খুলিলে আৰু খুলি পিনে তাই কি হ'ল? ড্ৰাই হৈ থাকিলে বা নিতিতাকে থাকিলে। কি হ'ব? C টো আহি গ'ল, তাৰপৰা D টো আহি যাব। তো কি হ'ব? BACD হৈ যাব। BACD টো কি হৈ যাব? কাৰেক্ট আনচাৰ। ইয়াৰ ভিতৰত BADC টো নহয়, BACD মানে অপশ্যন A টো কাৰেক্ট আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন চাওঁ। Suddenly it started, আমি চাওঁ যে BACD আকৌ বহালো আমি BACD। এইবিলাক বস্তু কৰি তোমালোকৰ আমনি লাগি যাব লাগিব, বুজি পাইছা? এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি কৰি আমনি লাগি যাব লাগিব তোমালোকে। এনেকুৱা কুৱেশ্যন hundreds of questions you have to practice. বাকী একো কথা নাই, কনচিষ্টেণ্টলি তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে কোনো এটা কাম কৰিব পাৰিব। এবাৰ কৰি পিনে মই এইটো পাৰিলো, হৈ গ'ল, মই পাৰিমেই, that is not going to work. Okay, তোমালোকে ধৈৰ্য ধৰিবলৈ হ'লে কামটো কৰিব লাগিব। মানে 1 মিনিট মান সময়ৰ ভিতৰত তোমালোকে কামটো তোমালোকে কৰিব পাৰিবই লাগিব, হয় নে নহয়? 1 মিনিটত কৰিব পাৰিব লাগিব নে নালাগিব? 1-1.5 মিনিটত তোমালোকে কৰি খতম কৰিব লাগিব, হয় নাই? 50 মাৰ্কছ আছে ইংলিছত। GNM ৰ যদি ক্লাছ কৰি আছে কোনোবাই, 50 মাৰ্কছৰ ভিতৰত তোমালোকে 45 মাৰ্কছ যদি পাই যোৱা, then you will obviously pass the exam, right? So সেইটো কৰিবলৈ ট্ৰাই কৰিব লাগিব। So এইটো চোৱা, সেইকাৰণে তোমালোকে এই ক্লাছ বিলাক কৰিবা, তেতিয়া বৰ হৈ নাযাবা কেতিয়াও। বৰ হলে মোক কয় যে when I am in live classes, don't get bored. So চোৱা, বৰ হৈ লাভ নাই, বুজিছানে? বৰ হৈছো বুলি যদি আমি কিছু কাম কৰিবলৈ নাযাওঁ, তেতিয়া আমাৰ জীৱনটো বেলেগলৈ গুচি যায়, হয় নহয়? বেলেগৰ আনকণ্ট্ৰলত গুচি যায়, নিজৰ কণ্ট্ৰলত নাথাকে। তাৰপিছত চাওঁ B টো চাওঁ। It was a very, এইটো হৈ গ'ল, এইটো চাম আকৌ চাম। BCAD বুলি আছে, BCAD। B অপশ্যনটো চাম। টুডে ইজ কাৰণছ 10th birthday। এনেকে আৰম্ভ হ'ব পাৰে কাহিনীটো, হয় নাই? চিকুৱেন্সটো প্ৰথমতে এইটো ৱৰ্ড থাকিবই লাগিব, কাৰণ সেইটো নোহোৱাৰ আগতে অল হিজ ফ্ৰেণ্ডছ ছেইং হেপী বাৰ্থডে হ'ব নোৱাৰে, বা হি ব্লু আউট দ্য কেণ্ডেলছ হ'ব নোৱাৰে, দেন এভৰিবডি এনজয়ড দ্য ডেলিচিয়াছ ফুড হ'ব নোৱাৰে। সেইকেইটা আগত বহিবই নোৱাৰে, এইকেইটা মাজত থকা চেণ্টেন্স, হয় নে নহয়? চ' এইটো চাবলৈ গ'লে টুডে ইজ এ কাৰণছ 10th birthday টো কি হৈছে? অপশ্যনটো কাৰেক্ট হৈছে। চ' কি হ'ব? BADC, মানে DBAC টো নহয়, DBAC টো নহয়, এই BACD, BADC, BCAD ভিতৰত কোনোবা এটা হ'ব। তাৰপিছত যদি ছেকেণ্ড অপশ্যনটো চাওঁ, C, he blew out the candles and cut the cake। খাব পাৰে নে? কি হ'ব? কেকটো কাটাৰ আগতে কি কৰিব লাগিব? আমি খুৱাব লাগিব, হয় নহয়? কেকটো আমি কি কৰিবলৈ, কি কৰে? কেণ্ডেল কেইডাল ব্ল' কৰি দিয়ে যে, কেণ্ডেল কেইডাল কেণ্ডেল কেইডাল ব্ল' কৰি পিনে কি কৰে? কেকটো কাটে। কেকটো কাটোতে কি কৰে? অল হিজ ফ্ৰেণ্ডছ sang the happy birthday song, হয় নহয়? চ' কি হ'ব? হেপী বাৰ্থডে গোৱাৰ পিছতহে কেক কাটে। হেপী বাৰ্থডে টু ইউ গানটো গাই থকাৰ সময়তে কেকটো কাটে, হয় নাই? মানে হেপী বাৰ্থডে গোৱাৰ কামটো কি হয়? কেক কটাৰ আগতে হয়। চ' C টো কি হৈ যাব? ইনকাৰেক্ট হ'ব, C টো নহয়। চ' এই অপশ্যনটো কি হ'ব?
ইনকাৰেক্ট হ'ব। তাৰপিছত যদি বি এটো চাওঁ আমি, এইটোত হৈ যাব পাৰে বি এ অলৰেডি আছে, এটো চাম all his friends sang the birthday song, happy birthday song গায়, হয় নে নহয়? happy birthday song গাওঁতে কি কৰিলে সি বি এ চি ডি he blew out the candle and cut the cake. তাৰপিছত happy birthday গোৱা সময়তে বা গোৱা পিছতে লগে লগে কি কৰিলে সি কেণ্ডেল কেইডাল কি কৰিলে নুমুৱালে আৰু কেকটো কাটিলে। তাৰপিছত কি হলে then everyone enjoyed the delicious food. তাৰপিছতে সকলোৱে যি কি পোলাও চোলাও কিবা কিবি আনি থোৱা আছিলে এইবিলাক খাই পিনে হেৰি কৰিলে। তো কি হ'ব বি এ চি ডি টো আমাৰ অপশ্যনটো কাৰেক্ট হ'ব। কোনটোত আছে বি এ চি ডি? বি এ ডি চি আছে, এইটো নহয়। বি চি এ ডি নহয়, হয় নাই? তো কি হ'ব অপশ্যন চি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব। বি এ চি ডি টো কাৰেক্ট অপশ্যন হৈ যাব। নেক্সট কুৱেশ্যন চাওঁ। এইটো কুৱেশ্যন আৰু এবাৰ চোৱা, তোমালোকে ভালকে চোৱা এবাৰ। Two small eggs were lying inside the nest. A bird brought, এইটো চা বি চি এ ডি আমি যদি তাইক বহাব চাওঁ, বি চি এ ডি চালো, হয় নে নহয়? বি চি এ ডি যদি বহাবলৈ যাওঁ তেতিয়া চাবা প্ৰথমতে বি টো আহিলো, a bird brought some straws and dry grass, হয় নাই? প্ৰথমতে কি হল এটা হেৰিয়ে কি কৰিলে build a beautiful nest on the tree after a few days to die. প্ৰথম সেন্টেন্সটো বি টো হ'ব কেনেকে হ'ব? A bird brought some straws and dry grass. তুমি যদি চাই থাকো কি কৰিছে এটা চৰাই, আপুনি ইমেজিন কৰা তোমালোকে চৰাইটোৱে কি কৰিছে ষ্ট্ৰ কিছুমান আৰু কিছুমান ড্ৰাই গ্ৰাছ শুকান ঘাঁহ কি কৰিছে লৈ আহিছে। লৈ আহিলে প্ৰথমতে লৈ আহিলে, হয় নে নহয়? লৈ আহিলে পিছত কি কৰিলে চি টো যদি চাওঁ, it built a beautiful nest on a tall tree. তাৰপিছত কি কৰিলে সি সেই গাছ যিখিনি আনিছিলে, ঘাছ ফুছ আনিছিলে, ষ্ট্ৰজ আনিছিলে বা ঘাঁহ আদি আনিছিলে, সেইখিনি লৈ পিনে সি কি কৰিলে এটা নেক্সট বনালে। চ' চি টো হৈ গ'ল, মানে বি চি থকা অপশ্যনটো কাৰেক্ট হ'ব। মানে তাৰ সেইটো চাওঁ বি এ ডি চি আছে, এইটো ইনকাৰেক্ট হৈ গ'ল। এ বি চি ডি এইটোতো নালাগে, ডি চি বি এইটো নালাগে, তো কি হ'ব অপশ্যন এটো কাৰেক্ট আনসাৰ হৈ যাব। বাকীখিনি চাবলৈ দৰকাৰ নাই যদিও আমি চাম, হয় নে নহয়? এনে যদি তোমালোকে এক্সামত কৰা দৰকাৰ। তাৰপৰা যদি এইটো চাওঁ, two small eggs were lying inside the nest, হৈছে এইটো আহিছে, হয় নে নহয়? এইটো আহিছে, তাৰপিছত কি হৈছে নেষ্টটো বনোৱাৰ পিছত কি হৈছে এটা দুটা সৰু এগছ কি হৈছে নেষ্টটোৰ ভিতৰত পৰি আছে। তাৰপিছত কি হৈছে ডি টো যদি চাওঁ, after a few days two tiny chicks came out. তাৰ পৰা কি কৰিলে দুদিনমানৰ পিছত দুটা টাইনি সৰু চৰাই ওলাই আহিল, সৰু চৰাই পোৱালি ওলাই আহিল। চ' এইটো হৈছে মানে কি হৈছে অপশ্যন এ টো কাৰেক্ট আনসাৰ। বুজি পাইছা এতিয়ালৈকে? লাষ্ট কুৱেশ্যন এটা চাম আমি, চোৱা এইটো। Look at the question first. তোমালোকে কি কৰিবা কুৱেশ্যনটো ভালকে চাই ল'বা, এনেকে মই আঁতৰি দিম, তোমালোকে পজ কৰি ল'বা ভিডিঅ'টো, চাই ল'বা কুৱেশ্যনটো। তাৰপিছত we saw many animals like lions, birds, সেইটো বাদ দিছো বি এ চি ডি আছে, আমি প্ৰথমতে বি এ চি ডি বহাই ল'ম, হয় নে নহয়? এইটো সিকুৱেন্সত আমি সেন্টেন্স কেইটা চাম। Last Sunday my family and I went to the state zoo. Obviously বাকি এনিমেলছ চোৱা কাম হৈ গ'ল, নাইচ পিকনিক খোৱা কাম হৈ গ'ল, ইভিনিঙত ঘূৰি অহাৰ কাম হৈ গ'ল, যি হৈ গ'ল এইবিলাক কৰাৰ আগতে কি কৰিব লাগিব ওলাই যাব লাগিব। কেতিয়া ওলাই গ'ল তেওঁলোকে? লাষ্ট চানডে মাই ফেমিলি এণ্ড আই ৱেন্ট টু দা ষ্টেট জু। লাষ্ট চানডে কি কৰিলো আমি আৰু মোৰ ফেমিলি আৰু মই কলৈ গ'লো বুলি কৈছে ষ্টেট জুলৈ গ'লো। চ' কি হ'ব অপশ্যন বি টো কাৰেক্ট হ'ব। তাৰপিছত যদি এ টো চাওঁ, we saw ষ্টেট জুত যোৱাৰ পিছত জুত কি চাম আমি? We saw many animals like lions, tigers and monkeys, হয় নে নহয়? Lions, tigers and monkeys দেখিলে। হেৰিলে গ'ল, তাত গৈ পিনে তেওঁলোকে কি দেখিলে? Lions, tigers, monkeys দেখিলে। তো কি হ'ব অপশ্যন এ টো কি হৈ যাব সিকুৱেন্সত বহিব। তাৰপিছত কি আহিলে আমাৰ চি টো যদি চাওঁ, we also had a nice picnic lunch inside the park. তাত পাৰ্কখনৰ ভিতৰতে আমি তেওঁক আকৌ আৰু কি কৰিলে বুলি কৈছে, তাৰ লগতে পিকনিকৰ নিচিনাকে পিকনিক লাঞ্চ কৰিলে, দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে তেওঁ পিকনিকত। তো কি হৈ যাব চি টো কাৰেক্ট হৈ যাব নহ'ব? হ'ব। তাৰপিছতে in the evening we came back home feeling very tired. আৰু তাৰপিছতে কি হ'ল যেতিয়া ঘূৰি আহিলে গধূলি তেতিয়া তেওঁলোকে বহুত টায়াৰ্ড ফুলি ঘূৰি আহিলে। তো কি হ'ব বি এ চি ডি টো কাৰেক্ট আনসাৰ হৈ যাব, মানে বি এ চি ডি টো
কাৰেক্ট, বাকীকেইটা চাবলৈ দৰকাৰে নাই, এইকেইটাতো নহয়েই কেতিয়াও, এই দুটা, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়। এনেকে কৰি পিনে তোমালোকে কি কৰিব লাগিব, কুৱেশ্যন বিলাকৰ আনচাৰ কৰিব লাগিব। এইটো বহুত ইজিও হয় ট্ৰিক্সখিনি ভালকে জানিলে, কিন্তু তোমালোকে চিকুৱেঞ্চটো বুজিবলৈ চেষ্টা কৰিব লাগিব। কোনোবা এটা কাহিনী পঢ়িলে আমি কোনটো চিকুৱেঞ্চত কাহিনীটো যায়, ক্ৰমত নিবলৈ পাৰিব লাগিব, সেইটো কৰিলেহে তোমালোকে এই কুৱেশ্যনটো আনচাৰটো কৰিব পাৰিবা। চ' এইখিনিকে কৈ পিনে আজি মই এই ক্লাছটো সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ বিং এটেণ্টিভ। আজি ক্লাছটোত তোমালোকে চাবা ভালকে, বুজি পাবা, কিবা নোৱাৰিলে কমেণ্টত দিবা, উই উইল ট্ৰাই টু চল্ভ দ'জ প্ৰব্লেমছ। অ'কে, থেংক ইউ ফৰ ছাবস্ক্ৰাইবিং আছ। আমাক ছাবস্ক্ৰাইব কৰাৰ কাৰণে বহুত ধন্যবাদ, থেংক ইউ।